বিভাগ হাই হাই শক্তিমন্ত্রী হাই হাই শক্তিমন্ত্রী হাই হাই জয় আই অসম জয় আই অসম বিদ্যুৎ বিভাগ হাই হাই অনিয়মীয়া বিদ্যুৎ কৰ্তন বন্ধ কৰক অনিয়মীয়া বিদ্যুৎ কৰ্তন বন্ধ কৰক এই জ্বলিছে অনিয়মীয়া যি বিদ্যুৎ কৰ্তন বিদ্যুৎ বিভাগে অকণমান বৰষুণ পৰিলৈ যি বিদ্যুৎ কৰ্তনৰ তেওঁলোকৰ নীতি হৈ গৈছে ইয়াৰ জৰিয়তে ৰাইজে যথেষ্ট জীয়াতু ভুগিছে আৰু মূলতঃ যিসকল শিক্ষাৰ্থী আছে আজিৰ তাৰিখত আপোনালোকে চাব পাৰে যি যান্ত্ৰিকতাৰ যুগ কাৰিকৰী যুগ এই কাৰিকৰী যুগত অনলাইনৰ যথেষ্ট কাম থাকে ছাত্ৰ ছাত্ৰীসকলৰ সেই ক্ষেত্ৰত বিদ্যুৎ কৰ্তনৰ জৰিয়তে যথেষ্ট জীয়াতু ভুগিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলে তাৰোপৰি আমাৰ যিসমূহ বৈদ্যুতিক বাহন আজিৰ তাৰিখত আমাৰ আৰম্ভ হোৱা আমি দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে খাৰুৱা তেলৰ সমস্যাও কিছু পৰিমাণে ৰোধ কৰিব পৰাকৈ এইসমূহ বস্তুৰ উন্মেষ ঘটিছিলে কিন্তু আজিৰ তাৰিখত কি হৈছে সঘনাই হোৱা বিদ্যুৎ কৰ্তন বা দীঘলীয়া বিদ্যুৎ কৰ্তনৰ জৰিয়তে এই বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো যথেষ্ট ব্যাঘাত জন্মা দেখা যায় আৰু তাৰ ফলত ইয়াৰ লগত জড়িত যিসকল সাধাৰণ জনতা আছে এইসমূহ চলাই খাটি খাই আছে সেইসমূহ চালকসকল তেওঁলোকৰ ঘৰ পৰিবাৰৰ সকলো সদস্যই এই ক্ষেত্ৰত যথেষ্ট জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে তাৰোপৰি যি উৎকট গৰম এই উৎকট গৰমৰ ফলত বিদ্যালয়সমূহত যি দীঘলীয়া বিদ্যুৎ কৰ্তন আমি দেখা পাওঁ তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছে গতিকে আটাইবোৰ সমস্যাকে আমি কেন্দ্ৰীভূত কৰি আজি আমি ৰূপহী অঞ্চলত ৰৌমাৰীত স্থিত যি বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে এই কাৰ্যালয়ত আহি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এখন স্মাৰক পত্ৰ ইয়াৰ সংশ্লিষ্ট বিষয়াক প্ৰদান কৰিছোঁ আমাৰ দাবী এয়ে যে অনাগত দিনত এই ধৰণৰ সমস্যাৰ সম্পূৰ্ণৰূপে সমাধান বিদ্যুৎ বিভাগে কৰা উচিত অন্যথা ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই নহয় ছাত্ৰ সন্থাৰ জৰিয়তে আমি ইয়াতকৈও তীব্ৰতৰ আন্দোলন গণতান্ত্ৰিকভাৱে ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম আজি কিবা এটা সামান্য কিবা এটা উজুহাতত তেওঁলোকে 24 ঘণ্টাত তেওঁলোকে কিমান সময় বিদ্যুৎ কৰ্তন কৰে দেখিছে তাৰ কাৰণে আমাৰ এই জনজীৱন আমাৰ সকলো বস্তু এটা চলিবলৈ আমাৰ কিমান অসুবিধা হয় আজি বিদ্যুৎ অবিহনে প্ৰত্যেকটো বস্তুৱে কাৰ্যালয় হওক বিদ্যালয় হওক বিভিন্ন যান বাহনকে লৈ প্ৰত্যেকটো সমস্যা সন্মুখীন হ'ব লগা হয় যদি এনেদৰেই চলি থাকে তেতিয়াহ'লে প্ৰত্যেকটো সময়ত আমাৰ প্ৰত্যেকজন মানুহৰ স্বাভাৱিক জীৱনত বহুখিনি বাধা আহি পৰে গতিকে তেওঁলোকে AC ৰুমত বহি চৰকাৰ প্ৰশাসনে AC ৰুমত বহি এই বিদ্যুতৰ ফটাঢুল কোবাই থকাতকৈ তেওঁলোকে যিসমূহ আঁসোৱাহ আছে সেইসমূহ তেওঁলোকে দূৰ কৰক আৰু যাতে আমাৰ যিসমূহ আপোনালোকে দেখি আছে আজি যিমান সময় বিদ্যুৎ কৰ্তন কৰিছে আমাৰ বিদ্যালয়কে লৈ পেলাই আমাৰ বিভিন্ন ব্যক্তিগত ঘৰত হওক কিমান উৎকট গৰম এই গৰমত যদি বিদ্যুৎ কৰ্তন কৰে বা বিভিন্ন সময়ত এনেধৰণৰ কাৰ্যকলাপ কৰি থাকে তেতিয়া আমাৰ কিমানখিনি অসুবিধা হয় ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ নাগৰিকৰ কিমান অসুবিধা হয় গতিকে আমি আজি ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি আজি ইয়াতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যিসমূহ ইয়াতে এনেদৰে বিদ্যুৎ কৰ্তন চলি আছে যিদৰে তেওঁলোকৰ নিজৰ মৰ্মেৰে এই কামসমূহ কৰি আছে গতিকে তেওঁলোকে অনতিপলমে ইয়াৰ কোনো স্থায়ী সমাধান তেওঁলোকে উলিয়াওক আৰু যাতে যদি পৰৱৰ্তী সময়তো আমি প্ৰতিবাদ এই কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়তো যদি এনেদৰে তেওঁলোকে এই কামসমূহে কৰি থাকে আমি তেনেহ'লে পুনৰ আমি সদৌ অসম ছাত্ৰ সন্থা আমি ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ আমি সমূহ বিষয়ে আমি ৰাজপথত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম